নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ মই আপোনালোকৰ মাজলৈ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে দেখিবলৈ পাইছে SSC নিউ ৰিক্ৰুটমেণ্ট 2025 সিলেকশ্যন পোষ্ট ফেজ 13 নটিফিকেশ্যন। যিহেতু SSC ফালৰ পৰা নতুনকৈ ফেজ 13ৰ নটিফিকেশ্যন ওলাইছে, যিখিনি পোষ্ট মুকলি হৈছে, বহুখিনি পোষ্ট মুকলি হৈছে, 2000ৰো অধিক পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত যদি আপুনি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাই কৰাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাতে গৈ আপুনি এপ্লাইটো কৰি ল'ব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, তেনেহ'লে এপ্লাইটো কৰি ল'ব। বহুতেই ভাল খবৰ, যিহেতু SSC ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। চিলেকশ্যন পোষ্ট হয় এইটো 2025 বৰ্ষৰ কাৰণে। যদি এই পোষ্টসমূহত এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে ফুল ডিটেইলছটো কৈ যাম, ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাই যাব। ইয়াতে যিটো দিয়া আছে SSC সিলেকশ্যন পোষ্ট ফেজ 13 ৰিক্ৰুটমেণ্ট 2025 নটিফিকেশ্যন, ইয়াতে লিখা আছে ষ্টাফ সিলেকশ্যন কমিশ্যন হেজ ইনভাইটিং অনলাইন এপ্লিকেশ্যন ফৰ্ম ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ সিলেকশ্যন পোষ্ট ফেজ 13 পোষ্ট। Thus, candidate are interested in the following process of SSC phase 13 recruitment 2025. Complete the required eligibility criteria, can read the full notification and apply online for SSC selection post 13. আপুনি নটিফিকেশ্যনখন ভালকৈ পঢ়ি ল'ব প্ৰথমতে এপ্লাই কৰাৰ আগত, যিহেতু SSC ফালৰ পৰা ফেজ 13ৰ যিখিনি পোষ্ট মুকলি হৈছে সেই পোষ্টখিনি যদি এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰাৰ আগতে আপুনি ফুল নটিফিকেশ্যনখন পঢ়ি ল'ব ভালকৈ। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে যিহেতু লিখা আছে SSC ৰিক্ৰুটমেণ্ট চিলেকশ্যন পোষ্ট ফেজ 13 ডিটেইলছটো ইয়াত আছে। যিটো অৰ্গেনাইজেশ্যন নেম হৈছে সেইটো হৈছে ষ্টাফ চিলেকশ্যন কমিশ্যন SSC, আৰু এপ্লাই প্ৰচেছটো আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যনৰ আপোনাৰ লাষ্ট ডেটটো হৈছে 23/6/2025, মনডে আপোনাৰ এইটো এপ্লাইটো লাষ্ট ডেট হৈ যাব। টোটেল পোষ্ট যিহেতু 2423টা পোষ্ট মুকলি হৈছে SSC ফালৰ পৰা চিলেকশ্যন পোষ্ট ফেজ 13ৰ হয় এই পোষ্টসমূহ। আপুনি যদি এপ্লাই কৰিম বুলি ভাবিছে ডেছক্ৰিপশ্যনত লিংক আছে, গৈ এপ্লাইটো কৰি ল'ব। ইয়াতে জব লোকেশ্যনটো যিহেতু অল অভাৰ ইণ্ডিয়া, ভাৰতৰ সকলো ঠাইতে আপোনাৰ জব লোকেশ্যনটো হ'ব পাৰে। কেটেগৰীটো হৈছে আপোনাৰ SSC চিলেকশ্যন পোষ্ট ফেজ 13 নটিফিকেশ্যন 2025। অফিচিয়েল ৱেবছাইটটো হৈছে ssc.gov.in। ইয়াতে ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে এপ্লিকেশ্যন ষ্টাৰ্টটো হৈছে যিহেতু কালিৰ পৰা 2/6 যোৱাকালিৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট প্ৰক্ৰিয়া হৈ গৈছে। আপুনি যদি এপ্লাই কৰিম বুলি ভাবিছে বৰ্তমান এপ্লিকেশ্যন প্ৰক্ৰিয়াটো চলি আছে, 23 তাৰিখলৈকে চলি থাকিব। এই মাজৰ সময়টোত আপুনি এপ্লাই কৰি ল'ব পাৰিব। লগতে আপোনাৰ ফিজটো পে'মেণ্ট লাষ্ট ডেটটো 23 তাৰিখলৈকে থাকিব। ইয়াতে এডিট ফৰ্ম ডেট এতিয়ালৈকে অহা নাই। যদি আপুনি এপ্লাই কৰে, যদি এডিট কৰিবলগীয়া হয় তেতিয়া ডেট আহিলে মই জনাই যাম, সকলো চাই যাব। এক্সাম ডেটটো হৈছে আপোনালোকৰ 24 জুলাইৰ পৰা 4 আগষ্টলৈকে আপোনালোকৰ এক্সামটো চলি থাকিব। এপ্লিকেশ্যন ফিজ আপোনালোকে কিমান দিব লাগিব ইয়াতে ফুল ডিটেইলছ আছে, আপোনালোকে চাই যাব। যিসকল জেনেৰেল OBC আৰু EWSৰ কেণ্ডিডেট হয় তেওঁলোকে 100 টকাকৈ ফিজ দিব লাগিব, আৰু যিসকল ওমেন SC ST PWD হয় তেওঁলোকে ইয়াত কোনো ধৰণৰ ফিজ দিব নালাগে। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগেৰে গুগল পে', ফোনপে', পে'টিএম যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। লগতে SSC ভেকেঞ্চিৰ এজ লিমিটটো দিয়া আছে, কোৱালিফিকেশ্যন চাই আপোনাৰ এজ লিমিটটো ইয়াতে দিয়া আছে। এজ লিমিট দ্য এজ লিমিট ফৰ SSC চিলেকশ্যন পোষ্ট 2025 ইজ গিভেন বিলো দ্য। ইয়াতে যিহেতু আপুনি যদি 10-12 লেভেলৰ যিটো পোষ্ট আছে তাত এপ্লাই কৰিম বুলি ভাবিছে, তাত আপোনাৰ মিনিমাম এজটো 18 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম এজটো আপোনাৰ 25 বছৰৰ পৰা 27 বছৰলৈকে 10-12 লেভেলৰ পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে যিটো গ্ৰেজুৱেশ্যন লেভেল পোষ্ট আছে সেই পোষ্টটোত এপ্লাই কৰিবলৈ আপোনাৰ মিনিমাম বয়স 18 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম আপোনাৰ 30 বছৰলৈকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। লগতে আপোনাৰ এজ চিলেকশ্যনটো দিয়া আছে, কেটেগৰী ৱাইজ এজ চিলেকশ্যনটো দিয়া আছে। যিসকল SC আৰু STৰ কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 5 বছৰকৈ এজ চিলেকশ্যনটো দিয়া আছে, আৰু যিসকল OBC MOBC হয় তেওঁলোকৰ কাৰণে 3 বছৰকৈ এজ চিলেকশ্যন দিয়া আছে। ইয়াতে পোষ্ট নেম, ভেকেঞ্চি, কোৱালিফিকেশ্যন আপোনাৰ লিখা আছে। ইয়াতে ভেৰিয়াছ পোষ্ট মুকলি হৈছে যিহেতু 2423টা পোষ্ট মুকলি হৈছে।
আপুনি যদি এপ্লাই কৰিম বুলি ভাবিছে তেন্তে ডেছক্ৰিপশ্যনত এপ্লাই কৰা লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। কোৱালিফিকেশ্যন আপুনি 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন হ'লে আপুনি পোষ্টসমূহত এপ্লাই কৰি ল'ব পাৰিব। এতিয়া কেটেগৰী ৱাইজ আপোনালোকে পোষ্টটো দিয়া আছে। যিসকল SC কেণ্ডিডেট হয়, SC কেণ্ডিডেটৰ কাৰণে আপোনাৰ 148টাকৈ পোষ্ট মুকলি হৈছে। যিসকল STৰ হয় তেওঁলোকৰ কাৰণে 314টা পোষ্ট মুকলি হৈছে, আৰু যিসকল OBCৰ হয় তেওঁলোকৰ কাৰণে 561টা পোষ্ট মুকলি হৈছে, আৰু যিসকল UR হয় তেওঁলোকৰ কাৰণে 1169টা পোষ্ট মুকলি হৈছে। লগতে EWSৰ কাৰণেও 231টা পোষ্ট মুকলি হৈছে। টোটেল 2423টা পোষ্ট মুকলি হৈছে SSC ফালৰ পৰা। এইটো সিলেকশ্যন পোষ্ট ফালৰ পৰা যেহেতু 2423টা পোষ্ট মুকলি হৈছে, আপোনালোকৰ কাৰণে এটা সুযোগ আহিছে, এটা সুবিধা আহিছে। এই সুযোগ আৰু সুবিধাটো নেহেৰুৱাব। যদি এপ্লাই কৰিম বুলি ভাবিছে এপ্লাইটো কৰি ল'ব পাৰিব। ইয়াতে যেহেতু সিলেকশ্যন প্ৰচেছটো ইয়াত দিয়া আছে। প্ৰথমতে ফাৰ্ষ্ট টেষ্টটো আপোনালোকৰ ৰিটেন এক্সাম হ'ব, যিটো কম্পিউটাৰৰ আপোনাৰ এটা কম্পিউটাৰ CBT হ'ব এই ৰিটেন এক্সামটো। ছেকেণ্ড টেষ্টটো আপোনাৰ স্কিল টেষ্ট হ'ব এজ পাৰ পোষ্ট ৰিকুইটমেণ্ট। এতিয়া 3 নম্বৰ ষ্টেজটো হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যন। তাৰ পাছতে আপোনাৰ যিটো মেডিকেল এক্সামিনেশ্যন হ'ব, 4 নম্বৰ ষ্টেজত আপোনাৰ মেডিকেল এক্সামিনেশ্যনটো হ'ব। হাউ টু এপ্লাই SSC চিলেকশ্যন পোষ্ট। আপুনি যদি এপ্লাই কৰিম বুলি ভাবিছে তেনেহ'লে ডেছক্ৰিপশ্যনতে মই লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাই কৰিব পাৰিব। যিহেতু 2 জুনৰ পৰা এপ্লিকেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। পোষ্টসমূহত এপ্লাই কৰিবলৈ যিটো মই লিংক দিছোঁ তাতে ক্লিক কৰি আপুনি অফিচিয়েল ৱেবছাইটো যাব পাৰে। এপ্লাই লিংকতো আপুনি ক্লিক কৰি এপ্লাই কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেললৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। জয় হিন্দ, জয় অসম।